নমস্কাৰ লৈ আহিছোঁ আজি কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হ'ল 6 নৱেম্বৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। খবৰটো হ'ল যে আপোনালোকে এতিয়া একেলগে 4 মাহৰ ধন লাভ কৰিব অৰুণোদয়। তো খবৰটো হয়তো আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 37 লাখ হিতাধিকাৰীয়ে নতুনকৈ পাব অৰুণোদয় ধন। আপুনি সেই ধন কেনেকৈ লাভ কৰিব? ফেব্ৰুৱাৰী মাহত পাব অৰুণোদয় আঁচনিৰ 5,000কৈ টকা। অৰুণোদয় আঁচনি 4 মাহৰ ধন একেলগে দিয়া হ'ব হিতাধিকাৰীক। ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচন আচৰণ বিধি বলবৎ হ'লে নাপাব পাৰে অৰুণোদয় ধন। সেইবাবে একেলগে 4 মাহৰ অৰুণোদয় ধন দিব চৰকাৰে। এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তো পৰৱৰ্তী খবৰটো হ'ল যে পঞ্চায়তৰ কাৰ্যালয়ত দুৰ্নীতি লৈ পুনৰ কঠোৰ চৰকাৰ। কোনোপধ্যে দুৰ্নীতি কৰিব নোৱাৰিব পঞ্চায়তৰ সদস্যসকলে। এই পৰ্যন্ত ৭৫ জনতকৈ অধিক দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক জেললৈ প্ৰেৰণ। পঞ্চায়তৰ বিভিন্ন বিভাগৰ 30 জনক দুৰ্নীতিৰ বাবে চাকৰিৰ পৰা বঞ্চিত কৰা হৈছে। যিকোনো কাম কাজক লৈ দুৰ্নীতি কৰিলেই পৰিব বিপদত। পঞ্চায়তৰ কাৰ্যালয়ত মহিলা পঞ্চায়তৰ প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ লৈ নিষেধাজ্ঞা। মহিলা সদস্যৰ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়তত। পঞ্চায়তৰ কাম কাজতো কৰিব নোৱাৰিব হস্তক্ষেপ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ এই মন্তব্য। ব্ৰেকিং নিউজ। পঞ্চায়তৰ কাৰ্যালয়ক দুৰ্নীতিক লৈ পুনৰ কঠোৰ চৰকাৰ। কোনোপধ্যে দুৰ্নীতি কৰিব নোৱাৰিব পঞ্চায়তৰ সদস্য বা প্ৰতিনিধিয়ে। পঞ্চায়তৰ প্ৰতিনিধিয়ে দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ।